নমস্কাৰ। ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ হোজাইৰ ফালৰ পৰা চাকৰি মুকলি হৈছে। টোটেল 4টা পোষ্ট আমি দেখিবলৈ পাইছোঁ আৰু পোষ্টৰ নামটো হয় পিউন। পিউনৰ কাৰণে 4টা পোষ্ট ওলাইছে। ইয়াত এটা পোষ্ট OBCৰ কাৰণে ৰিজাৰ্ভ আছে আৰু এটা পোষ্ট ST হিলছৰ কাৰণে ৰিজাৰ্ভ আছে আৰু দুটা পোষ্ট আনৰিজাৰ্ভ আছে। টোটেল 4টা পোষ্ট হৈ গ'ল। ইয়াৰ চেলাৰীটো পাৰ মান্থ যি চেলাৰীটো পাব সেইটো এনেধৰণৰ 12,000ৰ পৰা 52,000ৰ মাজত প্লাছ গ্ৰেড পে ₹3,900 পাৰ মান্থ এলং উইথ আদাৰ এডমিছেবল এলাউৱেঞ্চেছ। বাকী যিকোনো এলাউৱেঞ্চেছ থাকিব সেইটো আপুনি পাব। এইটো চালে আপোনাৰ মিনিমাম जो হাতত ইনহেণ্ড আহিব মান্থলি সেইটো 21,000ৰ পৰা 24,000ৰ মাজত থাকিব। আৰু ইয়াৰ মোড অফ চিলেকশ্যনটো হ'ব ভাইবা ভইচ। ঠিক আছে, মানে আপোনাক ইণ্টাৰভিউৰ কাৰণে যাব লাগিব আৰু তাত ইন পাৰ্চন আপোনাক ইণ্টাৰভিউটো লোৱা হ'ব আৰু চিলেকশ্যনটো কৰা হ'ব। ইয়াৰ কাৰণে এলিজিবিলিটি চাই লওঁ। আৰ্হতা আপোনাৰ কি লাগিব? মিনিমাম এলিজিবিলিটি মিনিমাম ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ, ক্লাছ 8 পাছ হ'ব লাগিব। আৰু যিজনে ক্লাছ 10 পাছ কৰিছে, HSLC বা ইকুইভেলেণ্ট পাছ কৰিছে, সিহঁতে এলিজিবল নহ'ব। ইয়াৰ কাৰণে আপোনাক এটা লিখিতত লিখি দিব লাগিব যে আপুনি ক্লাছ 10 পাছ কৰা নাই আৰু আপোনাৰ মেক্সিমাম যোনটো আছে কোৱালিফিকেশ্যনটো সেইটো ক্লাছ 8 হয় বা ক্লাছ 9 হয় বুলি। ইয়াৰ উপৰি যিজনে স্কিল থাকে যেনেকৈ ড্ৰাইভিং, প্লাম্বিং বা কম্পিউটাৰ স্কিলছ, টেকনিকেল এণ্ড হাৰ্ড স্কিল, এসব যদি স্কিলটো আছে ওপৰত আপুনি কাম কৰিব পাৰে বা জানে সেসব, তেতিয়া আপোনাৰ ওপৰত প্ৰেফাৰেঞ্চটো দিয়া হ'ব। আপোনাক চিটিজেন অফ ইণ্ডিয়াৰ নিবাসী হ'ব লাগিব। তাৰপিছত আপোনাৰ এইজটো 18 বছৰৰ পৰা 40 বছৰৰ মাজত হ'ব লাগিব। 1 জানুৱাৰী 2026 আপোনাৰ 40 বছৰতকৈ ওপৰত যাব নালাগিব। ঠিক আছে, কিন্তু যদি আপুনি ST আৰু SCত বিলং কৰে, যদি আপুনি ST হয় বা SC হয়, তেতিয়া আপোনাক 5 বছৰৰ এটা ৰিলেক্সেশ্যন দিয়া আছে। মানে আপুনি যদি SC আৰু ST হয় তেতিয়া আপোনাক 45 বছৰলৈকে আপুনি এপ্লাইটো কৰিব পাৰিব। আৰু OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আছে। ঠিক তেনেধৰণৰ ফিজিকেল ডিছেবিলিটিৰ কাৰণে 10 বছৰ আছে এণ্ড 2 বছৰ আছে এক্স ছাৰ্ভিচমেনৰ কাৰণে। আপোনাক এপ্লাই কৰিবলৈ কাৰণে এই ফৰ্মটো আনিব লাগিব, আছাম গেজেট পাৰ্ট 9। এইটো মই লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপুনি গৈ কিনে এই লিংকটো শ্বেয়াৰ কৰিব পাৰিব কম্পিউটাৰ দোকানত। তাত সিহঁতে এটা কাগজত প্ৰিণ্ট আউটটো ওলাই দিব। এই কাগজটোত আপোনালোকে লিখি কিনে নিজৰ ডিটেইলছখিনি সম্পূৰ্ণৰূপে তাত ঢালিব লাগিব। তাৰ উপৰি আপোনাক লাগিব 4টা কপি আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। কালাৰ থাকিব লাগিব, ব্লেক এণ্ড হোৱাইট নচলিব, কালাৰ থাকিব লাগিব। আৰু ফটোটোৰ পিছপিনে নিজৰ চাইনটো কৰি দিব। ঠিক আছে, পাছফালে নিজৰ চাইন কৰি দিব। তাৰপিছত আপোনাক লাগিব সেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ ইন ছাপোৰ্ট অফ হিজ অৰ হাৰ এজ, কাষ্ট এণ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনাৰ এজ, আপোনাৰ বয়স, কাষ্ট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ আপোনাৰ কাগজ লাগিব আপোনাক। ঠিক আছে, চাৰ্টিফিকেট কেইটা লাগিব আৰু তাত নিজে চিগনেচাৰ, তলত নিজৰ নামটো তেনেকৈ চিগনেচাৰ কৰা থাকিব লাগিব। তাৰপিছত সেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট, সেইটো যে মই কৈছিলোঁ আপোনাক যে ক্লাছ 8 পাছ কৰিছোঁ, ক্লাছ 10 পাছ কৰা নাই, সেইটো এটা আপোনাৰ সেল্ফ ডিক্লাৰেশ্যন লাগিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, আপোনাক এটা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট লাগিব। এইটো চাৰ্টিফিকেটৰ কাৰণে আপুনি যোনটো কম্পিউটাৰ দোকানত যাব প্ৰিণ্ট আউট ল'বলৈ কাৰণে ফৰ্মৰ, তাতে আপোনাক ক'ব মোৰ এমপ্লয় এক্সচেঞ্জ আপুনি এইটো কৰি দিয়ক, ৰেজিষ্টাৰ কৰি দিয়ক। আপোনাৰ ফোন নম্বৰ, ইমেইল ID লৈ কিনে সিহঁতে ৰেজিষ্টাৰ কৰি দিব আৰু আপুনি চাৰ্টিফিকেটটো একদম তাতে পাই যাব, একেলগে পাই যাব। এইখিনি ডকুমেণ্ট একেলগে কৰাৰ পিছত আপোনাক পঠিয়াব লাগিব, ইয়াক পোষ্টৰ দি পঠিয়াব লাগিব, নহ'লে নিজে গৈ কিনে আপুনি দি থৈ আহিব লাগিব। তাত ক'ত যাব? এইটো দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ হোজাই, শংকৰদেৱ নগৰ, হোজাই, অসম 782442। এইটো এড্ৰেছত আপোনাক পঠিয়াব লাগিব। অলছ দ্য কেণ্ডিডেটছ আৰ টু বি ছুপাৰস্ক্ৰিপ্ট দ্য পোষ্ট এপ্লাইড ফৰ অন টপ অফ দি এনভেলপ। আপুনি যি কাগজত এনভেলপত ঢালি কিনে পঠিয়াব চাকৰিৰ কাৰণে আপোনাৰ আবেদনটো, তাৰ ওপৰত আপোনাক লিখিব লাগিব এইটো এপ্লাইং ফৰ দ্য পোষ্ট অফ পিয়ন ইন দি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ হোজাই। এইটো আপোনাক ঠিক এনেধৰণে লিখিব লাগিব, বেলেগ কিবা লিখিলে নহ'ব। এনেকৈ লিখি কিনে আপুনি পঠাই দিব পাৰিব, ডাকঘৰ দি পঠাই দিব পাৰিব, নহ'লে অফিচতে গৈ কিনে আপুনি তাত ড্ৰপ বক্স এটা দিয়া আছে, তাত থৈ আহিব পাৰিব। ঠিক আছে, এপ্লিকেণ্ট মাষ্ট মেণ্ডেটৰী প্ৰভাইড দেয়াৰ কণ্টেক্ট নম্বৰ, আপোনাৰ ফোন নম্বৰ আৰু ইমেইল IDটো দিবলৈ দিছে একেবাৰে। লাষ্ট ডেট হৈছে ইয়াৰ কাৰণে ফিল কৰা 31 জুলাই 2026 5টা বজালৈকে। যদি 31 জুলাই 2026ৰ 5টা বজাৰ পিছত যদি আপোনাৰ আবেদনটো তাত পায়গে, তেতিয়া এইটো একচেপ্ট কৰা নহ'ব। আবেদনটো দিয়াৰ পিছত আপোনাৰ চিলেকশ্যনটো হৈছে নে নাই এইটো ৱেবছাইটত আপুনি চাবলৈ পাৰিব, https://hojai.dcodes.gov.in। এইটো আপুনি কম্পিউটাৰ কেফেত গৈ কিনে আপুনি দিব পাৰিব আৰু সিহঁতে চাই দিব ইয়াত। এইটো ভাল এটা অপৰচুনিটি আহিছে আপোনালোকৰ কাৰণে, এপ্লাই কৰিব। কিবা এটা কুৱেশ্যন থাকিলে, প্ৰশ্ন থাকিলে আপুনি কমেণ্টত দিব পাৰিব আৰু মই আপোনাক ঠিক তেনেধৰণে আপোনাক এনচাৰটো দি দিম। ঠিক আছে, ভিডিঅ'টো যদি আপোনাৰ প্ৰয়োজন নহয় তেন্তে আপুনি আপোনাৰ লগৰ বা ফ্ৰেণ্ডছৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় আই অসম।